নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ বাইদেউসকল, আমি যেতিয়া অৱসৰ গ্ৰহণ কৰিম, অৱসৰ গ্ৰহণ কৰাৰ সময়ত আমি বিভিন্ন ধৰণৰ পইচা পাবৰ কাৰণে সক্ষম হওঁ। আমাৰ এই জিআইএছৰ পৰা আমাৰ এই তেনেকুৱা বিভিন্ন ধৰণৰ পইচা পাবৰ কাৰণে সক্ষম হওঁ। আনলিভ পাবৰ কাৰণে সক্ষম হওঁ আৰু ৰিটায়াৰমেণ্টৰ সময়ত অৱসৰৰ সময়ত পাবলগীয়া এটা বিশেষ পইচা হৈছে ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি। এই ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি কি হয় বা আপুনি অৱসৰ কৰাৰ সময়ত ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ কিমান টকা পাবৰ কাৰণে সক্ষম হ'ব, আজিৰ ভিডিঅ'টোৰ জৰিয়তে সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম আৰু আপুনি আজিয়ে ঘৰত বহি সেইটো কেলকুলেশ্যন কৰিব পাৰিব। ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিটো আপোনাৰ কিমান বছৰ চাকৰি কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি অৱসৰ গ্ৰহণ কৰিলে তেতিয়াহ'লে আপোনাৰ কেলকুলেশ্যনটো বেলেগ ধৰণৰ হ'ব, আৰু আপুনি অৱসৰ গ্ৰহণ কৰাৰ আগতে যদি মৃত্যুবৰণ কৰে তেতিয়াহ'লে তাৰ কেলকুলেশ্যনটো বেলেগ ধৰণে হ'ব। অৱসৰ গ্ৰহণ কৰাৰ আগতে মৃত্যুবৰণ কৰিলে সেই পইচাখিনি নমিনীয়ে পাব, আৰু ঠিক অৱসৰ গ্ৰহণ যদি আপুনি সম্পূৰ্ণৰূপে 60 বছৰ অৱসৰ গ্ৰহণ কৰে তেতিয়াহ'লে পইচাখিনি আপুনি নিজে পাব। এতিয়া চাওক, ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ টকাখিনি পাবলৈ হ'লে তাৰ এটা নিৰ্দিষ্ট কেলকুলেশ্যন আছে, আৰু এই কেলকুলেশ্যন আমি যদি জানো তেতিয়াহ'লে আমি নিজে কেলকুলেশ্যন কৰি ল'ব পাৰিম। মই অমুক বছৰত ৰিটায়াৰমেণ্ট পাম, তেতিয়াহ'লে আমাৰ কি হ'ব, আমাৰ এই ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি ইমান টকা হ'ব। ইয়াৰ লগত আপোনাৰ জড়িত হৈ আছে আপোনাৰ যিটো বেচিক পেটো জড়িত হৈ আছে। আপোনাৰ বেচিক পেৰ ওপৰত ভিত্তি কৰি কি কৰা হ'ব, আপোনাৰ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিটো কেলকুলেশ্যন কৰা হ'ব। বেচিক পে বুলি কোৱাৰ লগে লগে এইটো কি হয় ইতিমধ্যে নিশ্চয় আপোনালোকে জানে। যদি কিবা কাৰণত এই কথাটো আপোনালোকে মিছ কৰিছে, আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই চেলাৰী ষ্ট্ৰাকচাৰৰ এটি ভিডিঅ'ৰ লিংক দিয়া থাকিব, বা আপোনালোকে ভিডিঅ' চাৰ্চ কৰিও চাব পাৰে। তাত গৈ এইটো চাব যে কি শিক্ষয়িত্ৰীসকল বা কৰ্মচাৰী এজনৰ চেলাৰী ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হয়। তেতিয়াহ'লে আহকচোন আমি এই ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিটো কেলকুলেশ্যন কেনেকুৱা ধৰণে কৰে, বা মই মোৰ অৱসৰৰ সময়ত ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ কিমান টকা পাবৰ কাৰণে সক্ষম হ'ম সেইটো এবাৰ জানিবৰ কাৰণে চেষ্টা কৰোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা ছাবস্ক্ৰাইব কৰিব পাৰে। আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা পেজ ফ'ল' কৰিব পাৰে। লগতে আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। মই ইউটিউব চেনেল, ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিছোঁ। তাত গৈ ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব বুলি আশা কৰিলোঁ। ছাৰ বাইদেউসকল, ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ কেলকুলেশ্যন কৰিব লাগিলে আপুনি আপোনাৰ বেচিক পেটো জানিব লাগিব, আৰু আপুনি আপোনাৰ ডিএটো জানিব লাগিব। ডিএটো সেই নিৰ্দিষ্ট সময়ত, অৰ্থাৎ যেতিয়া আপুনি অৱসৰ গ্ৰহণ কৰিব সেই সময়ৰ বেচিক পেটো আৰু সেই সময়ৰ ডিএটো আপুনি জানিব লাগিব। এতিয়া কেলকুলেশ্যন কৰিবৰ কাৰণে যিটো ফৰ্মুলাটো হৈছে বেচিক পে প্লাছ ডিএ ইনটু 2 ইনটু লেংথ অফ ছাৰ্ভিচ, অৰ্থাৎ বেচিক পে প্লাছ ডিএ যোগ কৰিলোঁ। যোগ কৰাৰ পিছত সেইটোক 2ৰে পূৰণ কৰিব লাগিব। 2ৰে পূৰণ কৰাৰ পিছত আপুনি চাকৰিৰ কাৰ্যকালটো যিমান দিন হ'ব, যিমান দিন চাকৰি কৰিছে সেইটোৰে পূৰণ কৰিব লাগিব। অৰ্থাৎ যদি আপুনি 10 বছৰ চাকৰি কৰিছে তেতিয়াহ'লে বেচিক পে প্লাছ ডিএ ইনটু 2 ইনটু 10। যদি আপুনি 27 বছৰ চাকৰি কৰিছে তেতিয়াহ'লে বেচিক পে প্লাছ ডিএ ইনটু 2 ইনটু 27, আৰু যিটো ৰিজাল্ট ওলাব ৰিজাল্টটো হৰণ কৰিব লাগিব 4ৰে। আৰু এই বেচিক পে প্লাছ ডিএ ইনটু 2 ইনটু লেংথ অফ ছাৰ্ভিচক 4ৰে হৰণ কৰিলে যিটো ৰিজাল্ট ওলাব সেইটোৱে হৈছে আপোনাৰ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ পইচা। যদি আপুনি মৃত্যুবৰণ কৰে, অৰ্থাৎ কিবা কাৰণত দুৰ্ভাগ্যবশতঃ মৃত্যু হয়, তেতিয়া কেলকুলেশ্যনটো বেলেগ হ'ব। কিন্তু আপুনি সফলভাৱে 60 বছৰ বয়সত যদি অৱসৰ পাবৰ কাৰণে সক্ষম হয় তেতিয়াহ'লে এই কেলকুলেশ্যনত আপোনাৰ কি হ'ব, আপোনাৰ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি কেলকুলেশ্যন কৰা হ'ব। তেনেহ'লে আহকচোন প্ৰেক্টিকেলি এটা কেলকুলেশ্যন কৰোঁ, আৰু কিমান টকা পইচা ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ পৰা পোৱা যাব সেইটো আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ বাইদেউসকল, এইটো এজন বিশেষ শিক্ষকৰ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি কেলকুলেশ্যন। তেখেতে আজিৰ পৰা কিছুদিন আগতে, অৰ্থাৎ এই মে' মাহত তেখেতে অৱসৰ গ্ৰহণ কৰিছে, আৰু তেখেতৰ চাকৰি পাইছিলে 1/1/2013 তাৰিখে, অৰ্থাৎ তেখেতে চাকৰিত জইনিং কৰিছিলে 1/1/2013 তাৰিখে, আৰু
তেখেতে ৰিটায়াৰমেণ্ট পালে 31/5/2025 তাৰিখে অৰ্থাৎ সৰ্বমুঠ তেখেতে 12 বছৰ 5 মাহ চাকৰি কৰিবৰ কাৰণে সক্ষম হ'ল এতিয়া 12 বছৰ 5 মাহ চাকৰি কৰিবৰ কাৰণে সক্ষম হোৱা এই শিক্ষাগুৰুজনৰ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ কেলকুলেশ্যনটো আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক এনেকুৱা ধৰণে আপোনালোকে নিজাববীয়াকৈ নিজৰ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিটো কেলকুলেশ্যন কৰি ল'ব পাৰিব এতিয়া আমি ইতিমধ্যে কৈছো ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি কেলকুলেশ্যন কৰিবলৈ হলে আমাক বেসিক পে আৰু ডিএটোৰ প্ৰয়োজন হ'ব এতিয়া তেখেতৰ লাষ্ট মাহৰ বেসিক পে আছিল 39930 টকা আৰু তেখেতৰ ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাউৱেন্স বা মৰগিয়া বানছ বৰ্তমান যেটো 55% তেখেতে এই 39930 পৰা 55% যদি কেলকুলেশ্যন কৰা হয় তেতিয়া হলে 21962 টকা তেখেতে ডিএ বৰ্তমান পাই আছে এতিয়া ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি কেনেকুৱা ধৰণে কেলকুলেশ্যন কৰা হ'ব ইতিমধ্যে চাওক ইয়াতে কোৱা হৈছে লেংথ অফ সাৰ্ভিস চাকৰি কাৰ্যকাল 12 বছৰ 5 মাহ এই কথাটো কোৱা হৈছে আমাৰ যেটো ফৰ্মুলা আছিল ফৰ্মুলা মতে যদি আমি কেলকুলেশ্যন কৰিবৰ কাৰণে যাও আপুনি এটো কি হ'ব আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক এতিয়া এই প্ৰভিজনেল ডিচিআৰজি ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি কেলকুলেশ্যনটো কি কোৱা হৈছে বেসিক পে প্লাস ডিএ into 2 into length of service আমাৰ এটা তেখেতৰ বেসিক পে কিমান আছিল 39930 টকা তেখেতৰ ডিএ কিমান আছিল 21962 টকা আৰু এটাৰ লগত কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব এটো ফৰ্মুলা মতে তাৰ পিছত 12 পূৰণ কৰা হ'ল 12 বছৰ 5 মাহ এইকাৰণে পূৰণ কৰা নহল যদি 6 মাহ হ'ল হয় বা 6 মাহতকৈ বেছি হ'ল হয় তেতিয়া হলে 13 বছৰ ধৰা হ'ল হয় যেহেতু 6 মাহতকৈ কম হৈছে সেই কাৰণে 12 বছৰ ধৰা হৈছে অৰ্থাৎ এই শিক্ষাগুৰুজনে যদি আৰু এমাহ বা দুমাহ চাকৰি পালে হেতেন তেতিয়া হলে তেখেতৰ 13 বছৰ ধৰা হ'ল 13 ধৰা হ'ল এটো এতিয়া তেখেতৰ বেসিক পে 39930 ডিএ 21960 ফৰ্মুলা মতে into 2 into 12 divided 4 আৰু এই গোটেইখিনি কেলকুলেশ্যন কৰিলে তেখেতৰ মানে ৰিজাল্টটো হৈ গৈ 3,71,352 টকা আৰু ইয়াৰ পৰা 5000 টকা এটা ফাইনেল যি পেনশনত এডজাস্ট কৰিব তাৰ কাৰণে কাটি দিয়া হৈছে আৰু বৰ্তমান তেখেতে ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি পইচা পাব 3,66,352 টকা গতিকে ঠিক এই ফৰ্মুলাটোৰ জৰিয়তে আপোনালোকে কেলকুলেশ্যন কৰি ল'ব পাৰে যদি এই মুহূৰ্তত আপোনাৰ মৃত্যু হয় যদি এই মুহূৰ্তত আপুনি অৱসৰ গ্ৰহণ কৰিবলগীয়া হয় মৃত্যু হলে কেলকুলেশ্যনটো বেলেগ হ'ব অৱসৰ গ্ৰহণ কৰিবলগীয়া হয় তেতিয়া হলে আপুনি ইমান টকা ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি পাব হেতু নিজাববীয়াকৈ ঘৰতে কেলকুলেশ্যন কৰিব পাৰিব তাৰ বাবে আপোনাক বেসিক পেটো লাগিল ডিএটো লাগিল আৰু তাক বেসিক পে আৰু ডিএ দুইৰে পূৰণ কৰি আপোনাৰ চাকৰি কাৰ্যকাল কিমান বছৰ হৈছে হেতুৰে পূৰণ কৰি 4ৰে হৰণ কৰিলে যেটো ৰিজাল্ট ওলাব হেতুৱে হ'ব ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি নিশ্চয় আপোনালোকে উপকৃত হৈছে নাজানা কথা এটা জানিব পাৰিছে গতিকে আপোনালোকে যিমান পাৰে ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰক ভিডিও ডেসক্ৰিপচনত থকা আমাৰ নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো নলিনীকান্ত ডেকা পেজটো আৰু আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ ল'ব বুলি আশা কৰিলো ধন্যবাদ শ্ৰোতা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব